নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ আগষ্ট। এনআৰচিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে মহিলাসকলৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব ১২৫০ টকাকৈ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে নতুনকৈ আৰম্ভ কৰিব পাৰিব অৰুণোদয় ৩.০ আঁচনি। লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আত্মসহায়ক মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিছে পৰ্টেলত। অতি শীঘ্ৰে নতুনকৈ এখন লিষ্ট প্ৰকাশ পাব। যিসকল ব্যক্তি লিষ্টত নাম আহিব অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব আত্মসহায়ক গোটৰ ১০,০০০কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই দূৰ হ'ব এনআৰচিত বায়োমেট্ৰিকৰ সমস্যা। এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। শীঘ্ৰেই দূৰ হ'ব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যা। বায়োমেট্ৰিক বন্ধ হৈ থকা লোকক বল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৯,২২,০০০ লোকৰ বায়োমেট্ৰিক সমস্যা দূৰ কৰিবৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে এই ব্যৱস্থা। এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনাৰ পিছতে কেন্দ্ৰৰ বৈঠক। আৰু এনআৰচিৰ বায়োমেট্ৰিকক লৈ কেন্দ্ৰত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি গৃহ মন্ত্ৰালয়ত এনআৰচিৰ বায়োমেট্ৰিকক লৈ আলোচনা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে। এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা লোকৰ বাবে এটা ভাল খবৰ। আপুনি আধাৰ কাৰ্ডখন বনাব পৰা নাই নেকি? যদি এনআৰচিৰ বায়োমেট্ৰিকৰ বাবে আপোনাৰ আধাৰ কাৰ্ডখন ব্লক হৈ আছে বা পেণ্ডিং হৈ আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড। আপুনি কেনেকুৱাকৈ বনাব নিশ্চয় আন এটা আপডেট আহিলে আপোনালোকক জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। নতুন নিযুক্তিক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ আহি পৰিলে। পুনৰ ৰাজ্য চৰকাৰে চাকৰি প্ৰদান কৰিব। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিব ৰাজ্যৰ নিবনুৱাই। শীঘ্ৰেই মুকলি কৰা হ'ব বিজ্ঞাপন। সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৫০,০০০ চৰকাৰী নতুন নিযুক্তিৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আকৌ নিবনুৱাসকলে লাভ কৰিব ৫০,০০০ চাকৰি। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ ৩ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ অসমীয়া লগতে অসমীয়াৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ। শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষাই। অসমীয়াৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পাব অসমীয়া ভাষাই। ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা অসমীয়ালৈ শীঘ্ৰেই দিব এটা ভাল খবৰ। অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদানৰ প্ৰয়াস অসম চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এটা ডাঙৰ পদক্ষেপ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ ৪ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ মধ্যবিত্ত সাধাৰণ জনতাক সকাহ দি মোদী চৰকাৰৰ বাজেট। কি কি সামগ্ৰীৰ দাম কমিল সম্পূৰ্ণকৈ জানি লওক। ২০২৪ চনৰ বাজেট সম্পূৰ্ণকৈ প্ৰকাশ কৰাৰ পিছত এইকেইটা বস্তুৰ দাম কমিছে নে নাই আপুনি সম্পূৰ্ণকৈ জানি লওক। তালিকাত কি কি বস্তুৰ মূল্য সম্পূৰ্ণকৈ হেৰা পাইছে এতিয়া আপুনি জানি লওক। লগতে এইকেইটা বস্তুৰ মূল্য যদি হেৰা হোৱা নাই আপুনি কমেণ্ট কৰি জনাব। মধ্যবিত্ত আৰু সাধাৰণ জনতাক সকাহ দি মোদী চৰকাৰে দাখিল কৰিছিল ২০২৪ বাজেট। আৰু এইখন বাজেটত এতিয়াও কোনো ধৰণৰ বস্তুৰ মূল্য হেৰা পাইছে নে নিশ্চয় জনাব। সাধাৰণ লোকৰ বাবে এই বাজেটত দিয়া হৈছে বৃহৎ সকাহ। দাম কমিল কেঞ্চাৰ ৰোগৰ ঔষধৰ পৰা আদি কৰি বহুতো সামগ্ৰীৰ দাম। জোতা চেণ্ডেল কাপোৰৰ দাম কমিল ২০২৪ চনৰ বাজেটত। সোণৰূপ দাম প্লেটিনামৰ দাম হেৰা পাব। লগতে মোবাইল ফোন চাৰ্জাৰৰ দাম হেৰা পাব বুলি মন্তব্য কৰিছিল ২০২৪ চনৰ বাজেটত। এইকেইটা বস্তুৰ মূল্য হেৰা পাইছে নে নাই। কেঞ্চাৰ ৰোগৰ ৩বিধ ঔষধৰ দাম কমিব। ২৫বিধ খনিজ সামগ্ৰীৰ দাম কমিব বুলি মন্তব্য কৰিছিলে চৰকাৰে। দাম কমিব চলাৰ পেনেলৰ। লগতে ই কমাৰ্চৰ ক্ষেত্ৰত TDSৰ 0.১% হেৰা। এলুমিনিয়াম নাইট্ৰেটৰ দাম কমিব। লগতে নিউক্লিয়াৰ এনাৰ্জি ৰিনিউৱেবল এনাৰ্জি স্পেচ ডিফেন্স লগতে টেলিকমিউনিকেশ্যন লগতে কেইবাটাও সামগ্ৰীৰ দাম কমিব বুলি মন্তব্য কৰিছিল ২০২৪ চনৰ বাজেটে। হাইটেক ইলেক্ট্ৰনিক্স আদিৰো দাম কমিব।
চামৰা আৰু বস্ত্ৰৰ দাম কমিব, অক্সিজেন ফ্ৰী কভাৰৰ দাম হ্ৰাস পাব আৰু এনেকুৱাকৈ 2024 চনৰ বাজেট মুকলি কৰিছিল চৰকাৰে। কিন্তু এইকেইটা বস্তুৰ মূল্য হ্ৰাস পাইছে নে নাই, আপোনাৰ কোনটো অঞ্চল যদি হ্ৰাস পাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি এতিয়ালৈকে হ্ৰাস পোৱা নাই সেয়াও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত সোমাব প্ৰত্যেক মাহতে 1250 টকাকৈ, কিয়নো অৰুণোদয় 3 জৰিয়তে ৰেচন কাৰ্ড থকা সকলে এতিয়া লাইক কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব, কিয়নো চৰকাৰে কিন্তু ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি এটা লাইক কৰক আৰু যদি আপোনাৰ ৰেচন কাৰ্ডটো নাই তেনে ক্ষেত্ৰত আপুনি নো লিখি কমেণ্ট কৰক। যিসকল ব্যক্তি ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে লাভ কৰিব ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ড আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া চৰকাৰে সোমাই দিব 10,000 টকা। যিসকল আত্মসহায়ক মহিলা আছিলে সেইসকল মহিলাৰ সম্পূৰ্ণকৈ এখন লিষ্ট প্ৰকাশ কৰা হৈ আছে আৰু লিষ্টত আপোনাৰ নাম এতিয়া অন্তৰ্ভুক্ত কৰি আছে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এটা ডাঙৰ মন্তব্য কৰিছে, যদি আপুনি যোগ্য তেন্তে আপোনাৰ নামটো চৰকাৰে অন্তৰ্ভুক্ত কৰি আছে আৰু অন্তৰ্ভুক্ত কৰাৰ পিছত এখন নতুন লিষ্ট প্ৰকাশ পাব আৰু সেইখন লিষ্টত যিসকল মহিলাৰ নাম থাকিব অকল সেইসকল মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 টকা। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।